এইটো জীৱন যেতিয়াই য'তেই যেনেকৈ জন্ম নলওঁ কিয়, য'তেই নহওক ত'তেই যেন তোমাৰ চৰণত সেৱা কৰিবলৈ পাওঁ, ঘোষাত এইষাৰি আমাক গুৰুজনাই দি গৈছে। আজি এনেহেন বৈকুণ্ঠপুৰীত আপোনাসৱৰ যে আমি চৰণ সেবিবলৈ সু পথালিগড়ৰ পৰা আহিলোঁ, ঈশ্বৰজনৰ কৃপা, আমাৰ নিজৰ নহয়। ক'ৰবাত কেতিয়াবা অকণমান পুণ্য কৰিছিলোঁ, গতিকেলৈ ঈশ্বৰজনে সেই পুণ্যৰ বলত কেইজনমান সন্ত মহন্ত প্ৰভু ভগৱন্তৰ সমতুল্য ঈশ্বৰ প্ৰভু দেউতা তেখেতলোকৰ ওচৰত এভাগী সেৱা কৰিবলৈ সুবিধা কৰি দিলে। সেইজন প্ৰভুৰ ওচৰত, সেইজন কৃষ্ণৰ ওচৰত আমি এই বৈকুণ্ঠপুৰীত পুনৰ সেৱা জনাইছোঁ। এয়া আচলতে বৈকুণ্ঠপুৰী। জীৱনটো কেনেকুৱা বাৰু? এই যে জন্মৰ পৰা মৃত্যুলৈকে অকণমান সময়, ৰাম শুনা সৰ্বজন কেদিন জীৱন, কতোক্ষণে প্ৰাণ যায়, নিচিনীয় তিথি মিলিলে দুৰ্গতি, কৃষ্ণ বিনে বন্ধু নাই। একেবাৰে অকণমান সময় জীৱনটো, কিন্তু এই অকণমান সময় জীৱনটোত যদি সেইজন ঈশ্বৰ কৃষ্ণক চিনি নাপাওঁ, তেতিয়া কিন্তু জীৱনত বিঘিনি ঘটে। যদি সেইজন ঈশ্বৰক চিনি পাওঁ, তেনেহ'লে বিঘিনি নঘটে। বিঘিনি নঘটিবৰ বাবে ঈশ্বৰ কৃষ্ণজনে নিজেই থাকে বৈকুণ্ঠত, কিন্তু আমাৰ কাৰণে তেখেতে অতি সুন্দৰকৈ দ্বিতীয় বৈকুণ্ঠপুৰী বুলি অকণমান ঠাই দি দিলে। প্ৰকৃতাৰ্থত বৈকুণ্ঠ আছে নিশ্চয়, নথকা হ'লে আমাৰ এই ঠাইখনক কিয় দ্বিতীয় বৈকুণ্ঠ বুলি কয়? নিশ্চয় বৈকুণ্ঠ আছে, নিশ্চয় ঈশ্বৰজন আছে, নহ'লেতো এয়াইতো প্ৰথম বৈকুণ্ঠ হ'লহেঁতেন। দ্বিতীয় বৈকুণ্ঠ বুলি ক'লে নহয়। প্ৰথম বৈকুণ্ঠত সেই ঈশ্বৰজন থাকে, আৰু যেতিয়াই সন্ত মহন্ত সাধুসকলে তেখেতৰ গুণ গৰিমা উচ্চাৰণ কৰে, তেখেতে কিন্তু দৌৰাদৌৰিকৈ আহি দ্বিতীয় বৈকুণ্ঠত বিৰাজমান হয়। আজি এই পুণ্যতিথিত তেখেত আমি নেদেখাকৈ বিৰাজমান হৈছে, কাৰণ তেখেতে কৈছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিয়ানং হৃদয়ানচ্চ মদ্ভগায়ন্তি তত্ত্ব তিষ্ঠামি নাৰদ। হীৰা নাৰদ, মইতো সদায় বৈকুণ্ঠত নাথাকোঁ, কেতিয়াবা কিন্তু তুমি লগ নাপাবা মোক। বোলে কিয় নাপাম? মই তালৈ যাব লাগে মাজে মাজে। ক'লৈ যাব লাগে? য'ত ভক্তসকলে মহন্তসকলে মোৰ গুণানুকীৰ্তন কৰে, মই কিন্তু তালৈ যাব লাগিব। সেইদিনা আকৌ তুমি মোলৈ বৈকুণ্ঠলৈ আহিলেও লগ নাপাবা। এয়া বৈকুণ্ঠ। গতিকেলৈ ইমান সুন্দৰ বৈকুণ্ঠপুৰী থাকোঁতে আমি যদি ঈশ্বৰজনক গৃহতে পাওঁ, তেখেতকনো বাৰু সেৱা কৰাৰ আমাৰ এলাহ কিয়? নহয় জানো? ৰাম কৃষ্ণৰ পৰম নিৰ্মল ভকতি, য'তে কৰে প্ৰকাশ, গংগাদি কৰি আছে যত তীৰ্থ, তৈতে কৰে নিবাস। আমাক লাগে তীৰ্থস্থান, আমাক লাগে গংগা। তাত স্নান কৰিলে আমি পবিত্ৰ হওঁ। সৌ বৈ থকা গংগাখনলৈ আমি যাব নালাগে। কৈ দিলে য'তেই ঈশ্বৰৰ কীৰ্তন হ'ব, তাতেই প্ৰবাহমান গংগা
বৈ থাকিব। তাতে স্নান কৰিলে পবিত্ৰ হ'বা। কাশী গয়া বৃন্দাবনলৈ আমি যাব নালাগে। এয়াই কাশী গয়া বৃন্দাবন। যে কি নহওক, মই এটি সুন্দৰ সন্ধিয়াত আজি দেউতাসকলৰ উদ্দেশ্যে একো ক'ব লগা নাই। তেখেতলোক আমাতকৈ বহু অভিজ্ঞ, শাস্ত্ৰৰ নীতি নিয়মে এটি পৰিশীলিত জীৱন কটাইছে তেওঁলোকে, আমি জানো। আৰু সেয়েহে এনে মহান কৰ্মত তেখেতলোকে এনে আসনত উপবিষ্ট হ'ব পাৰিছে। আজিৰ উদ্দেশ্যটো ইমান মহান, এই মহানতাৰ বিষয়ে আমি ক'ব পৰা ব্যক্তিয়েই নহয়। এই কাৰণে ক'ব পাৰোঁ যে আমাতকৈও আজি গৃহস্থৰ যিগৰাকী আইক বিবাহ পাশত আবদ্ধ কৰিবলৈ গৃহস্থই যোজা কৰিছে, তেওঁ কিন্তু আমাতকৈও কনিষ্ঠ। সেয়ে আমি ক'ব পাৰিম হয়তো। সেই বুলিহে তেখেতক শ্ৰদ্ধা জনাই, তেখেতক ভক্তি জনাই, এই গৃহস্থক সেৱা জনাই আমি অকণমান শাস্ত্ৰৰ দুটিমান কথাইনো আমাৰ জীৱনত ক'ত ক'ত প্ৰভাৱ পেলাব পাৰে তাকে অকণমান ক'ম। কৃষ্ণৰ জানিতে ভুল কুটি ৰ'ব, সকলোবোৰ মাৰ্জনা কৰিব। এই যে জন্মৰ পৰা মৃত্যুলৈ অকণমান সময় ঈশ্বৰজনে কৈছে যে যেতিয়াই তোমাক মই জন্ম দিছোঁ সিদিনাই তোমাক এটা উপহাৰ দিছোঁ মই। সেই উপহাৰটিৰ নাম মৃত্যু। এই উপহাৰটি মই দিমেই সকলোকে, সকলোৱে পাবই। কিন্তু মাজৰ যিকণ সময়, এই সময়কণ কেনেধৰণে পৰিচালিত কৰি নিজৰ জীৱনটো ভগৱন্তমুখী কৰিব পাৰোঁ, এই কথাখিনিকেই চালি জাৰি মই পৰীক্ষা লওঁ। মই যে তোমাক জগতলৈ পঠালোঁ, এই জগতলৈ পঠোৱাৰ পাছত তুমি তোমাৰ ওপৰত চলোৱা যিকেইটা পৰীক্ষা, এই পৰীক্ষাতনো উত্তীৰ্ণ হ'ব পাৰিবানে নোৱাৰা, এইখিনিকে চাই মই আমোদ প্ৰমোদ লাভ কৰোঁ। আমি সকলোৱে পৰীক্ষাত দি থকা পৰীক্ষিত এজন। আমি সকলোৱে পৰীক্ষিত। এই পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱনটো যদি সুন্দৰভাৱে পাৰ কৰিব পাৰোঁ, ঈশ্বৰ প্ৰভুজনৰ ওচৰত আমি শৰণাপন্ন হ'লে তেখেতে বোলে আমাক বৈকুণ্ঠলৈ লৈ যাব। আমাৰ বিশ্বাস, শাস্ত্ৰই কৈছে। গতিকে লৈ মূল কথালৈ আহিছোঁ। জ্যেষ্ঠ ঋষিমুনিসকলে সুধিছিল, কি নিমিত্তে বিবাহ? আচলতে কি যে আমি যুগান্তৰে যজ্ঞ কৰিছোঁ, ঈশ্বৰ সাধনা কৰিছোঁ, জীৱনটো ঈশ্বৰৰ ওচৰতে কটাই দিছোঁ, তাৰপিছতো বিবাহ কেলে? তেতিয়া উত্তৰত কোৱা হৈছিল যে বিবাহ হৈছে কুল ৰক্ষা কৰাৰ এটা নীতি। লগতে এই জীৱনটো যে দেখিছোঁ আমি, এই জীৱনটো সদায় একেটা গতিতেই নাথাকে। আজি আমি সুন্দৰকৈ বহি আছোঁ ইয়াত, মুখেৰে কথা ক'ব পাৰোঁ, কাণেৰে শুনিছোঁ, চকুৰে দেখিছোঁ, সৌ পথালিগড়ৰ পৰা চাইকেল লৈ আহিলোঁ, নহয়নে? এনেকুৱা দিন আমালৈ আহি আছে যিকেইটা দিনত এই যে সুন্দৰ সুন্দৰ গীতবিলাক শুনিছোঁ, সুন্দৰ কথাবিলাক শুনিছোঁ, একোকেই নুশুনো। এই যে ধুনীয়া জগতখন দেখিছোঁ, একোকেই নেদেখোঁ। এই ৰাতিপুৱাই যে নিজৰ মুখখন আৰচি এখনত চাইছোঁ, ফণি এখন লৈছোঁ, প্ৰয়োজন নোহোৱা হ'ব। অকণমান টান বস্তু হ'লে আমাৰ অসুবিধা আহি পৰিব। লাহে লাহে শয্যাত আমি ঢলি পৰিব লাগিব। এখন নৰক ক'তো নাই, নৰক বুলি আৰু বেলেগ কিবা নাই। এই জীৱনটোতে আমি এখন নৰক পাই যাব লাগিব। কিন্তু ঈশ্বৰে খুব বুদ্ধি কৰি এই নৰক যান্ত্ৰণাৰ পৰা উদ্ধাৰৰ উপায় কি আমাক ক'লে যে এইটোৱেই উপায় আছে, যেতিয়া বিবাহ পাশত আবদ্ধ হোৱা হয় তাৰ পৰ্যায়ক্ৰমে সন্তান জন্ম দিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু অকল প্ৰকৃতিৰ নিয়ম অনুযায়ী সতি সন্তান জন্ম দিলেই আমি নহ'ব, সন্তান জন্ম দিব লাগিব বৈষ্ণৱী সন্তান।
কন্যা হ'ব লাগিব সতী সাবিত্ৰী, প্ৰতিব্ৰতা নাৰীৰ ধৰ্ম ৰক্ষা কৰিব পৰা এগৰাকী কন্যা আমাক লাগিব। নালাগিবনে বাৰু? এজন বৈষ্ণৱ পুত্ৰ আমাক লাগিব। তেতিয়াহে সেই যে নৰকখন আমাৰ যে 60 বছৰমান পাৰ হ'লে যে আহিব, এই নৰকখনৰ পৰা আমাক মুক্ত কৰিব। আটাইতকৈ দুখৰ বিষয় কলিযুগ। এই কলিযুগত আমাৰ সতী সন্তানবিলাক খুব সাংঘাতিকভাৱে এটা বেলেগ পথলৈ গৈ আছে। এই যে দৌৰ মাৰিলে 10জন ছাত্ৰক যদি দৌৰ মাৰিবলৈ দিয়া হয়, এটা এটা ট্ৰেক বনাই দিয়া হয়। নাই চূণ দিব, নাই ৰং দিব ন, তাৰ মাজে মাজেই গৈ থাকিব লাগিব। এই এতিয়া এনেকুৱা হৈছে, এই সন্তানসকলে যেতিয়া দৌৰিছে, এই ট্ৰেকটোৰ পৰা বাহিৰলৈ ওলাই ওলাই গৈছে। সিহঁতে মাজে মাজে গৈ থকা নাই, নীতি নিয়ম ভংগ কৰিছে। এই নীতি নিয়ম ভংগ নকৰা দৌৰবিদজন আমি বনাব লাগে। নীতি নিয়ম ভংগ নকৰা দৌৰবিদজন। এতিয়া কথা হ'ল কি, আমি যিহেতু বৈষ্ণৱ পুত্ৰৰ সন্তানৰ গৰাকী হ'ব লাগে, এগৰাকী কন্যাৰ গৰাকী হ'ব লাগে, যিগৰাকী কন্যা সতী সাবিত্ৰী। ইয়াৰনো উপায় ক'ত আছে? শাস্ত্ৰই ক'ত দিছে ইয়াৰ উপায়? আমাক খুব চমুকৈ ক'ব লগা হৈছে কাৰণে কৈছোঁ। দশম স্কন্ধ বুলি এটা স্কন্ধ দিয়া হৈছে ভাগৱতত, 90টা অধ্যায়। তাত ঈশ্বৰজনে কৈ দিলে কি, মই জন্ম হৈ জগতত কি কি কৰ্ম কৰিছোঁ তোমালোকে চোৱা। জগতত এই দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ যাওঁতে মোৰ জন্মৰ বৃত্তান্তটো চোৱা। জন্ম, কৰ্ম, তত্ত্ব, মৰ্ম, লীলা। দশম স্কন্ধত ঈশ্বৰ কৃষ্ণৰ তেওঁ কি দেখুৱালে আমাক? মই পোহৰত জন্ম হোৱা নাই, অন্ধকাৰ কাৰাগাৰত জন্ম হৈছোঁ। কি আচৰিত! ঈশ্বৰে কি আন্ধাৰত জন্ম হ'ব লগা হ'ল? তেওঁ জন্ম ক'ত হৈছে? মাতৃগৰাকীৰ নাম ৰাখিলে দৈৱকী। অন্য কোনোবা নাম এটা উঠাব পাৰিলেহেঁতেন, ঢেৰ নাম আছে। দৈৱকী, দৈবিক গুণসম্পন্ন। দৈবিক গুণ মানে কি? দেৱতাসকলৰ গুণবিলাক থাকিব লাগিব সেইগৰাকীৰ ওচৰত। দয়া থাকিব লাগিব, ক্ষমা থাকিব লাগিব, প্ৰেম থাকিব লাগিব, কৰুণা থাকিব লাগিব, ভক্তি থাকিব লাগিব। সেইগৰাকী দৈৱকী। এই গুণকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা। দয়ানো কি? কাক দয়া কৰিব লাগিব? ক্ষমা, কেতিয়া ক্ষমা কৰিব লাগিব? প্ৰেম মানে কি? মৰম। দয়া, ক্ষমা, প্ৰেম, কৰোণা। অন্ধ এজন আহিছে, অকণমান সময় খৰচ কৰি মই ৰাস্তাটো পাৰ কৰিব লাগিব। ভক্তি, সকলোকে ভক্তি। দুৱাৰ মুখত অকণমান আহাৰৰ কাৰণে যে পৰি থাকে দিনে ৰাতিয়ে, দিনৰ দিনটো কষ্ট কৰি চকীদাৰী কৰে, ৰাতিও চকীদাৰী কৰে, তাকো ভক্তি কৰিব লাগিব। এয়া ভক্তি। খুব সুন্দৰ সাজ সজ্জাৰে পিন্ধি মোৰ গৃহলৈ অতিথি এজন আহিছে, তেওঁকে যে ভক্তি কৰিম, এনেকুৱা নহয়। আমাৰ সমাজত আজিৰ তাৰিখত সতী সন্ততিসকলে কিন্তু এনেকুৱা ঢাল লৈছে। ভক্তি কাক কৰিব? যিজনৰ সাজ সজ্জা অকণমান উন্নত হ'ব লাগিব, নহয়নে বাৰু? এইবোৰ আমি সৰু সৰু কথা চকু দিব লাগিব, কাণ দিব লাগিব। কোনোবা এজনে অকণমানি জুলুঙা এটা লৈ, লাখুটি এডাল লৈ তোমাৰ দুৱাৰদলিত অপেক্ষা কৰিব পাৰে। এই ঘৰখনৰ আইগৰাকীয়ে কিবা অকণমান দিব নেকি? সেইজনক ভক্তি কৰিব লাগিব। এইবিলাক দয়া, ক্ষমা, প্ৰেম, কৰোণা, ভক্তিৰে যেতিয়া পৰিপূৰ্ণ এগৰাকী আই হয়, ঈশ্বৰে কৈছে মই তেওঁৰ গৰ্ভত জন্ম লওঁ। সেইজন ঈশ্বৰ। আমাক ঈশ্বৰজনৰ দৰে সন্তানৰ প্ৰয়োজন, যিজন ঈশ্বৰে জন্ম হৈ এনেই থকা নাই। পুতনা বধ কৰিছে, অঘাসুৰ বধ কৰিছে,
হয়নে? এইবিলাক বেয়া বৃত্তি আমাক নালাগে আচলতে। ঈশ্বৰ কৃষ্ণই কৈছে জন্ম হৈ মই এই বেয়া বৃত্তিবিলাক বধ কৰিছোঁ, অৰ্থাৎ দেহৰ পৰা নাইকিয়া কৰি গৈছোঁ। এই যে বৈষ্ণৱ পুত্ৰ আমাক যে লাগে, কেতিয়া কেতিয়া আমাৰ দৰকাৰ হ'ল, যেতিয়া আমি এটা বয়সৰ পাছত এখন বিচনাতেই সময় কটাব লাগিব, যদিহে আমাৰ সন্তান বৈষ্ণৱী নহয়, কন্যা যদি আমাৰ সতী সাবিত্ৰী নহয়, দয়া ক্ষমা প্ৰেম কৰুণা ভক্তিৰে যদি পৰিপূৰ্ণ নহয়, আমাক কিন্তু সেই নৰক যান্ত্ৰণাত ভোগাই দিব। নুভুগিমনে বাৰু? সেইখন নৰকত আমি তেতিয়া ভুগিম। যদি সন্তান বৈষ্ণৱী সন্তান হয়, শাস্ত্ৰৰ জ্ঞানেৰে যদি পৰিপূৰ্ণ হয়, তেখেতে কৈ দিব পিতাহি স্বৰ্গ পিতাহি ধৰ্ম পিতাহি পৰমং তপ। সেইজনেই মোৰ পিতৃ, সেইজনেই মোৰ ঈশ্বৰ, সেইজনেই মোৰ গুৰু, সেইগৰাকীয়ে মাতৃ, সেইগৰাকীয়ে জননী, সেইগৰাকীয়ে মোৰ গংগা আইস্বৰূপা। তেখেতলোকক মই অৱহেলা কৰিব নোৱাৰিম, তেখেতলোকক মই অৱজ্ঞা কৰিব নোৱাৰিম। তেখেতলোকতকৈও শ্ৰেষ্ঠ এই জগতত কোনো নাই। শ্ৰৱণে যেনেকৈ অন্ধ পিতৃ মাতৃক কান্ধত তুলি তীৰ্থস্থান ভ্ৰমণ কৰাইছিল, বৈষ্ণৱী সন্তান হ'লে নিশ্চয় তাকো কুণ্ঠাবোধ নকৰিব। এতিয়া এই যে আইগৰাকী যে দৈবিক গুণ সম্পন্ন হ'লেই যে আমি তেনেকুৱাখিনি লাভ কৰিম, অকল এয়াও নহয়। সেইগৰাকী দৈৱকীৰ ওচৰত থাকিব লাগিব এজন বসুদেৱ, বিশুদ্ধ অন্তঃকৰণ, যাৰ অন্তৰত অকণমানো বেয়া ভাৱ নাই, একেবাৰে শুদ্ধ পবিত্ৰ। সেইজন বসুদেৱক তুমি স্বামী ৰূপে গ্ৰহণ কৰিব লাগিব। যদি বসুদেৱ নহয়, বসুদেৱ কৰি ল'ব লাগিব। কিন্তু বসুদেৱ কৰাৰ দায়িত্বটো তোমাৰ নিজৰ। বিশুদ্ধ অন্তঃকৰণেৰে পৰিপূৰ্ণ এজন বসুদেৱৰ লগত যদি দৈবিক গুণ সম্পন্ন কোনোবা এগৰাকী দৈৱকীৰ বিবাহ হৈ যায়, তেনেহ'লে নিশ্চয় ঈশ্বৰজন বন্দী হৈ যাব, তাত বাধ্য হৈ যাব ঈশ্বৰ। মই যাবই লাগিব দৈৱকীৰ ওচৰলৈ, মই যাবই লাগিব বসুদেৱৰ পুত্ৰ হ'বলৈ। কাৰণ বসুদেৱ সেইজন যিজন বসুদেৱে নিজৰ আইগৰাকীক দৈৱকীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আটাইতকৈ জীৱনৰ আলসৰ সম্পদ হৈছে নিজৰ সন্তান। কংসক কৈ দিলে প্ৰয়োজন হ'লে মই সন্তানকো তোমাক দি দিম, তথাপিতো দৈৱকীৰ প্ৰাণ ৰক্ষা কৰিব লাগিব, আৰু তুমি দৈৱকীক কিন্তু পানে মাৰিব নোৱাৰিবা। তাৰমানে কি? এই যে বিবাহ পাশত আবদ্ধ হোৱাৰ দিনা ঋষি সদৃশ, ঈশ্বৰ সদৃশ বহুকেইজন ভকতৰ সন্মুখত আমি যে সেৱা লৈ বিবাহ পাশত আবদ্ধ আজিৰ পৰা হৈছোঁ বুলি জীৱনটো আগবাঢ়িবলৈ চিন্তা চৰ্চা কৰিলোঁ, সেইদিনাই এনেকুৱা অগ্নিৰ কাষত এগছি চাকিৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ সেইজন বসুদেৱ হ'ব লাগিব। সুখে দুখে আপদে বিপদে এইগৰাকী কন্যা যাতে মই অৰ্ধাংগিনী হৈ থাকোঁ, মই যাতে যিকোনো সময়তে তেওঁ দুখত দুখী হ'ব লাগিব, তেওঁ সুখত সুখী হ'ব লাগিব, নহয়নে বাৰু? সেইজন বসুদেৱ হ'ব লাগিব। সেইজন বসুদেৱ হ'লে, সেইগৰাকী দৈৱকী হ'লে, সেইজন ঈশ্বৰ কৃষ্ণৰ কথা কোৱা নাই, আমাৰ সন্তান হ'ব ঈশ্বৰমুখী, কৃষ্ণমুখী। তেনেকুৱা ঈশ্বৰ কৃষ্ণৰ ওচৰত শৰণাপন্ন সন্তান হ'লে আমি জীৱনত সেই নৰকৰ পৰা হয়তো অকণমান উদ্ধাৰ পাম। এতিয়া গোটেই জীৱনটো আমি শিকি 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 শেষ ক'তো নহয়, কিন্তু বহু উচ্চ শিক্ষাৰে শিক্ষিত হ'লেও জীৱনত শিকিব লগা আছে ভাগৱত শাস্ত্ৰৰ পৰা, গীতা শাস্ত্ৰৰ পৰা, মহাভাৰতৰ পৰা, ৰামায়ণৰ পৰা। এই শাস্ত্ৰকেইখনৰ যদি জ্ঞান অকণমানো আমাৰ নাথাকে, বহু উচ্চ শিক্ষিত হ'লেও কিন্তু জীৱনটো আধাৰুৱা হয়। একদম ঠিক কথা, জীৱন আধাৰুৱা হ'ব। কাৰণ আধ্যাত্মিক চিন্তা চৰ্চা যাৰ নাই, যিখন গৃহত আধ্যাত্মিক চিন্তা চৰ্চা নাই, তাত কিন্তু তেনেকুৱা সন্তানৰ আশা কৰিব নোৱাৰি।
যিখন গৃহত পুৱাই নিজৰ সন্তানে পিতৃ মাতৃক এটি সেৱা জনাই গৃহৰ পৰা ওলাই গৈছে, সেই সন্তান জানিব যুগ যুগলৈ আপোনাৰেই সন্তান হৈ থাকিব, আপোনাৰেই সন্তান হৈ থাকিব। সেই সন্তানে কোনো দিন আপোনাক এই 80 বছৰ বয়সত তোমাৰ কাৰণে মোৰ সমস্যা হৈছে, তুমি সৌফালে এখন বৃদ্ধাশ্ৰম আছে তাতে থাকিবা বলা বুলি কেতিয়াও চিন্তা নকৰে। গতিকেলৈ আমাক লাগে এতিয়া শাস্ত্ৰৰ জ্ঞান, নালাগে ভাগৱত শাস্ত্ৰৰ ঢেৰ শ্লোক আমি মুখস্থ কৰি গীতা শাস্ত্ৰৰ ঢেৰ জানিবও নালাগে, কিন্তু ভক্তি, গীতা শাস্ত্ৰতনো কি আছে তাৰ প্ৰতি ভক্তি, নামঘোষাতনো কি আছে তাৰ প্ৰতি ভক্তি, ভাগৱতত কি আছে তাৰ প্ৰতি ভক্তি। ভাগৱত সদায় শ্ৰৱণ কীৰ্তন কৰে ভকতে, নাজানো ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব, ভকতক আমি সেৱা কৰিম। ভকতক সেৱা কৰিলেই ভাগৱতৰ সকলো গুণ গৰিমা তুমি পাবা। ভকত সেৱাই ভাগৱত সেৱা। একাদশ স্কন্ধত নিমিনৱসিদ্ধ বুলি এটি অধ্যায় আছে। নিমি ৰজাই এটি যজ্ঞ কৰিলে, সেই ঈশ্বৰজন মোক একো নালাগে, অকল তোমাক সেৱা কৰিবলৈ লাগে। ঈশ্বৰে চিন্তা কৰিলে এনেকুৱা ভকতটো নাই পোৱা মই, মোক পূজা কৰে আৰাধনা কৰে কিবা এটা বিচাৰে, নাই সন্তান বিচাৰে নাই কিবা এটা বিচাৰে, এখেতচোন আকৌ একেবাৰে শুদ্ধ ভকত। সেইকাৰণে তেওঁ কি কৰিলে যে নিজেই নাহিলে, নৱজন সিদ্ধক পঠাই দিলে, তোমালোক যোৱাচোন, নিমিয়ে এটা যজ্ঞ পাতিছে। আচ্ছা, ঈশ্বৰে কি দেখুৱালে? এটা কথাই দেখুৱালে যে মোক পাবলৈ হ'লে এই নিমি ৰজাইনো মই যিসকল ভকতক পঠাইছোঁ তেখেতলোকক সেৱা শুশ্ৰূষা কৰিবনে নে তেখেতলোকক প্ৰশ্ন কৰিব, মই ভগৱন্তক বিচাৰিছিলোঁ তেখেতহে আহিব লাগিছিলে, আপোনালোক কিয় আহিলে, এই প্ৰশ্ন কৰিব নেকি? নহয়, নিমি ৰজাই কি কৰিলে যে মোৰ যজ্ঞ সফল হৈছে বুলি মই ধৰি ল'লোঁ। আকাশ মাৰ্গৰ পৰা নটি জ্যোতিষ্ক নামি আহিছে, অতি সুন্দৰ অতি উজ্জ্বল। তেওঁ বুজিয়ে পালে যে ঈশ্বৰ প্ৰভু মোৰ যজ্ঞত সন্তুষ্ট হৈছে। তাৰ পৰা যিকেইজন সিদ্ধ আহিল তেখেতলোককেই আঠে বেঠে সেৱা শুশ্ৰূষা কৰি তেখেতলোকক জীৱনৰ খুব মূল্যৱান 9টি প্ৰশ্ন কৰি পেলালে। জগতৰ কল্যাণৰ বাবে, মানৱ জাতিৰ কল্যাণৰ বাবে এই 9টি প্ৰশ্নই আমাক একাদশ স্কন্ধত বহুবোৰ কথা কয়। এইখিনি বাৰু এখেতলোকে ইমানখিনি নাজানিব, যে কি নহওক এনেকৈ ডাঙৰ ডাঙৰ ঈশ্বৰজনে আমাক কিছুমান উপমা দি থৈ গৈছে, যিবিলাক সৰু সৰু কথাবিলাক কিন্তু অতি ডাঙৰ ডাঙৰ তাৎপৰ্য। সেয়েহে এতিয়া আমি কি কৰিব লাগিব? নিজৰ ঘৰখন তুমি যিদিনাৰ পৰা যাবা সেইখন ঘৰলৈ, সেইদিনাৰ পৰা ঘৰখন কিন্তু ঘৰ হৈ থাকিব নালাগিব, প্ৰমোচন পাব লাগিব। ক'লৈ প্ৰমোচন পাব? গৃহলৈ প্ৰমোচন পাব লাগিব। ঘৰ হ'লে নহ'ব, গৃহ হ'ব লাগিব। গৃহ আৰু ঘৰৰ মাজত পাৰ্থক্য আছে, নাইনে দেউতা? পাৰ্থক্য আছে। সেইখন গৃহ, যিখন গৃহত প্ৰতিটো মুহূৰ্তত এটা সুন্দৰ হাঁহি বিৰিঙি থাকিব, য'ত আনন্দ থাকিব, আনন্দ মানেই কৃষ্ণ, আনন্দ মানেই ঈশ্বৰ, সেই আনন্দ আনিব লাগিব সেইখন গৃহলৈ নতুনকৈ অহা কন্যাগৰাকীয়ে। যিদিনাই তুমি সেইখন গৃহত ভৰি দিবা, সেইখন গৃহত আগতে যদি 2জন অতিথি আহিছিলে সিদিনাৰ পৰা 5জন হ'ব লাগিব। গম পাইছেনে? যাহাৰ গৃহত নাহি উপগত একান্ত হৰি
ভকত তাৰ গৃহ ছয় হৰপৰ আলয় এই মহন্তৰ মত। চতুৰ্থ স্কন্ধ ভাগৱত কি বুলি ক'লে? যিখন গৃহত অতিথিৰে পৰিপূৰ্ণ হৈ থাকে সেইখন গৃহ প্ৰকৃতাৰ্থত গৃহ। নহ'লে যিখন গৃহলৈ কোনোদিন অতিথি নাযায় সেয়া বোলে সৰ্পৰ আলয়, শুনিবলৈ বেয়া, সাপৰ ঘৰ, নহয়নে? আমিতো তেনেকুৱা ঘৰ নিবিচাৰোঁ ন? আমি তেনেকুৱা ঘৰ নিবিচাৰোঁ। সেইকাৰণে অতি সুন্দৰকৈ এখন গৃহ পৰিপাটিকৈ সজাবলৈ হ'লে পুৱা গধূলি ঈশ্বৰক চিন্তা কৰি নিজৰ পিতৃ মাতৃজনক যদিও ইয়াত পাইছিলা তাতো যে পিতৃ মাতৃ মোৰ আছে এই কথাটো প্ৰতি পলে পলে অনুভৱ কৰিব লাগিব, প্ৰতি মুহূৰ্তে মুহূৰ্তে। সেইদিনাৰ পৰা যিখন ঘৰত খোজ দিবা শাহু আই নহয়, আইহে। শাহুটো নালাগে, অকল আই। তেতিয়া হয়তো অকণমান সম্পৰ্কটো গধুৰ হ'বনে? নিশ্চয় গধুৰ হ'ব। এনেকুৱাবিলাক চিন্তাধাৰাই নিজৰ গৃহখন গৃহ কৰি ৰাখিবলৈ চেষ্টা কৰিবা। আৰু খুব সৰু সৰু কথা কিছুমান, দুটা দিনৰ পাছত হয়তো সেই ঘৰখনৰ মন্দিৰ সদৃশ, যাক আমি ৰান্ধনীশাল বুলি কওঁ, তাক হয়তো এদিন তোমাক চমজাই দিব। নিদিবনে বাৰু? দুদিন দেৰি হ'ব পাৰে, এদিন তোমাক গতাই দিব আইগৰাকীয়ে। সেয়াই মন্দিৰ। এই মন্দিৰটি কেনেধৰণে লালন পালন কৰিবা? এই মন্দিৰত যি কৰ্ম কৰা হয় সকলো কৰ্মই কিন্তু আমাৰ গৃহখনত প্ৰভাৱ পেলাব। আজিকালি ৰান্ধনী ঘৰ নাই, কিটচেন হ'ল, নহয়নে বাৰু? চেণ্ডেল লাগিবই, জুইটো বাৰু বাদ দিছোঁ। ওখ টেবুল এখনত খেটেককৈ মাৰিলেই জুই জ্বলিব, থাকিব। কিছুমান যুগৰ পৰিৱৰ্তন হৈছে হয়, তাতোতো আমি কিছুমান নীতি নিয়ম পালন কৰিব পাৰিম। সেইখন গৃহত যদিও ৰান্ধনীশাল নাই, যদিও কিটচেন নাই, তাতো তুমি পাৰিবা। কিয় নোৱাৰিবা? নিপিন্ধো চেণ্ডেল জোতাত। এইটোতো স্বাস্থ্যৰ কাৰণেও ভাল, চেণ্ডেল নিপিন্ধাটো, নহয় জানো? ৰন্ধনৰ সময়ৰ যিখিনি নিয়ম অতিকে প্ৰয়োজন। আজিৰ তাৰিখত আমি গৃহত দেখোঁ, আমাৰ নিজৰ গৃহৰ কথা কৈছোঁ, অকল মোবাইলটো লাগিয়ে থাকে। এখন হাতে এনেকৈ লৰাই থাকে, এনেকৈ চেপা মাৰি ধৰি থাকে। অতি প্ৰয়োজনীয় মোবাইলটো, কিন্তু তাত সেই সময়ত এটি সুসংবাদো আহিব পাৰে, দুঃসংবাদো আহিব পাৰে, নহয় জানো? আপুনি কিন্তু ৰন্ধন কৰিছে গৃহখনৰ আটাইকেইটা প্ৰাণীৰ কাৰণে ব্ৰহ্ম য'ত সিদ্ধ হৈছে। এই অন্ন ব্ৰহ্মক সিদ্ধ কৰিবলৈ যাওঁতে আমি নীতি নিয়ম পালন কৰিবই লাগিব। এইখিনি লালন পালন কৰাৰ ক্ষেত্ৰত আমি সদায় সজাগ হ'ব লাগিব। কাৰণ যি ব্ৰহ্মক সিদ্ধ কৰাৰ পাছত আমাৰ আটাইকেইটা প্ৰাণীয়ে আমি গ্ৰহণ কৰিম, সেই সিদ্ধকণ আমি নীতি নিয়মৰ মাজেৰে যদি সিদ্ধ নকৰোঁ, তেনেহ'লে তাত মোবাইলত যে অহা এই দুঃসংবাদটো, এই দুঃসংবাদৰ যিটো প্ৰভাৱ তাত পৰিব, তোমাৰ সতি সন্ততিয়ে খাব, তোমাৰ গৰ্ভত থকা সন্তানে খাব, নহয়নে? এইবিলাক কথা সৰু সৰু কথা যদিও মন কৰিব লগা। দেউতাহঁতৰ দিনত ৰান্ধনীশালত নিমখৰ টেমাটো বিচাৰিবলৈ হ'লে আইগৰাকীহে জানিব।
বেলেগে নাজানে। কাৰণ ৰান্ধনীশালটো মন্দিৰ, তাততো আমি নোসোমাওঁৱে, অন্য কোনো লোকেতো নাযায় তালৈ, খুব আতুংটোকাইকৈ ৰাখে, নহয়নে? সেয়াই মন্দিৰ। গতিকেলৈ এই সৰু সৰু কথাবিলাক মনত ৰাখি, আৰু কিছুমান একেবাৰে সৰু যদিও ডাঙৰ, এই যে ৰন্ধনশালত আমাৰ জীয়াৰীসকলে কি কৰে, এইটো কথাটো পাতি থাকেই বাৰু, সেইটোতো অতি মাৰাত্মক হ'ব নালাগে। কেতিয়াবা এই সিদ্ধ সিজোৱা চৰুটোত হেতাখনে বা পাক মাৰিডালে খেটেক খেটেককৈ মৰা দেখা যায়। কেতিয়াও মাৰিব নালাগে, বোলে নিজৰ স্বামীজনৰ মূৰত মৰা নিচিনাই হয় দেই, কেতিয়াও কৰিব নালাগে। দ্বিতীয় কথা, এই যে আমি যে যিবিলাক সাজ সজ্জা পৰিধান কৰোঁ, সিদ্ধ সিজোৱা চৰুৱে কেতিয়াবা আমি এই আঁচলটো টানি আনি এনেকৈ ৰখাও দেখিছোঁ। এয়া হৈছে পিন্ধা বস্ত্ৰ, কেলৈ চুম আমি সেই বস্ত্ৰই? অপৰাধ, কেতিয়াও কৰিব নালাগে। আৰু কথাবিলাকে গণ্ডগোল কৰিছে যদিও নাজানিছোঁ দেই, বেয়া পাব নালাগে। আচ্ছা, তাৰপিছত আৰু কিছুমান কথা আছে। কেতিয়াবা এনেকুৱা হয় ৰান্ধনীশালত নিজৰ পচন্দৰ চব্জি আমি বনাবলৈ পাওঁ। এই গৃহখনৰ প্ৰাণীকেইটাক দিয়াৰ আগতে অকণমান টেষ্ট কৰি চোৱাৰ অভ্যাস নাই কিয়নো। তাৰমানে কি, বাকীসকলে আমি চোৱা ভক্ষণ কৰিলোঁ, নহয়নে? এইবিলাক সৰু সৰু কথা। আটাইতকৈ ডাঙৰ কথা এটাই কৈ দিওঁ, সৰু সৰুকেইটা ক'লোঁ, জীৱনত মনত ৰাখিব লগা কথা। প্ৰকৃতাৰ্থত এটা দিনত আমাৰ আইসকলে, আমাৰ মাহঁতকো দেখিছিলোঁ, ঠাণ্ডা দিন হওক গৰম দিন হওক, ঠিক 4টা বজাত, তাতকৈও পাছলৈ কিন্তু যোৱা দেখা নাছিলোঁ। 3:30টাতো আছিলে বাৰু, কিন্তু নহ'লেও 4টা ৰাতিপুৱাতে উঠে, স্নান কৰে। এতিয়া গম পাইছোঁ, এইবিলাক কথা শাস্ত্ৰৰ কথা। মাহঁতেতো একো শাস্ত্ৰ নাজানে, একোৱেই নাজানে। তেতিয়া নাছিলেই আমাৰ গাঁৱে ভূঞে শ্ৰীমদ ভাগৱত কি। এতিয়া দেখিছোঁ তেওঁলোকেহে ঢেৰ জানিছিলে শাস্ত্ৰৰ কথা, তেওঁলোকেহে ঢেৰ জানিছিলে। দোকমোকালিতে স্নান কৰিব, এই কথাবিলাক আচলতে বৈজ্ঞানিক দৃষ্টিভংগীও আছে। ব্ৰহ্ম পুৱাতেই স্নান কৰিব লাগিব পাৰিলে। আজিৰ তাৰিখত নোৱাৰে। ফেচবুকত 1টা বাজে, ইউটিউবত 1টা বাজে, ৰিলছ বনাওঁতে 1টা বাজে, 12টা বাজে, কেনেকৈ পাৰিব? যদি পাৰে চেষ্টা কৰিব লাগে। ব্ৰহ্মপুৱাতেই স্নান কৰাটো বৰ ভাল। 4 বজাৰ পৰা 5 বজাৰ ভিতৰত ব্ৰহ্মপুৱা বুলি কয়। অমৃত স্নান বুলি কয়, অমৃত স্নান যদি কৰিব পাৰি। অমৃত মানে কি? যিটো ভক্ষণ কৰিলে, যি আহাৰ ল'লে জীৱনটো অমৰে হৈ যায়, সেয়া অমৃত স্নান। ইয়াৰ পাছত যদি 5 মান বাজে, তাৰ পাছত যদি কোনোবাই স্নান কৰিছে, সেয়াও ভাল। তাৰ নাম দুগ্ধ স্নান। দুগ্ধও কিবা কম অমূল্যৱান নেকি? তেতিয়াও গাখীৰে গা ধোৱা নিচিনাই হয়। তাতো অসুবিধা আছে যেনিবা, 2টাই বাজিলে ফেচবুক কৰোঁতে, ইনষ্টাগ্ৰাম চাওঁতে, হয় নহয়? জলে গা ধুৱক। 6 বজাৰ আগত যদি স্নান কৰা হয়, এয়া কোৱা হয় জলস্নান। কিন্তু দুৰ্ভাগ্য, আজিৰ তাৰিখত কি হয়, চকুকেইটা মোহাৰি পটাপট কিটচেনলৈ গৈ, ল'ৰা 7 বজাত যাব লাগিব স্কুললৈ, মানুহজন 8 বজাত যাব, চাহ অকণমান খাই পটাপট বনাই মেলি খুৱাই অকণমান সময়, আধা ঘণ্টামান মোবাইলটো চাই গাটো ধুই দিলেগৈ। সেইটো কেনেকুৱা স্নান? ৰক্ত স্নান নামটো দেই। তেজৰ নদীত জানো আমি গা ধুম?
তেজৰ নদীয়ে গা ধুব নালাগে। স্বামীৰ আয়ুস কমিব। জীৱনৰ অন্ধকাৰ নামি আহিব। সতি সন্ততিৰ বিপথে পৰিচালিত হ'ব। স্বামীজনক খুৱাই বুৱাই পঠিয়াই দিলোঁ, অকণমান আৰাম কৰি এতিয়া গাটো ধুমগৈ। নহয়, কেতিয়াও নহয়। এনেকুৱাতো হৈছে ন দেউতা? হৈছে। এনেকুৱা হ'ব যাতে নালাগে। চেষ্টা কৰিব লাগিব, আমি অলপ কষ্টটো কৰিবই লাগিব ন। এই স্নানবিলাক আমি মনত ৰখা কথা। একেবাৰে সৰু সৰু কথা আমি ভাগৱতৰ পৰা ওলাই আহিলোঁ আৰু উপায় নাই দেই। আজি বিষয়টোৰ ওপৰত চিন্তা কৰি আৰু 5 মিনিটমান কওঁ নেকি বাৰু? 5 মিনিটমান কওঁ। এতিয়া কথা হ'ল কি, এই গৃহখনৰ যি কাৰণে আমি আগবাঢ়ি গৈছোঁ, কাৰ কাৰণে আগবাঢ়ি গৈছোঁ? এজন কৃষ্ণক সন্তুষ্ট কৰিবলৈ, এজন ঈশ্বৰক সন্তুষ্ট কৰিবলৈ। এই যে ৰন্ধা বঢ়া নীতিবিলাক, এই যে স্নান কৰাৰ নীতিবিলাক, এইবিলাক কি কাৰণে গৈ আছোঁ? এজন ঈশ্বৰ কৃষ্ণক সন্তুষ্ট কৰিবৰ বাবে। কোনজন কৃষ্ণ? ক'ত থাকে? মই বিশ্বাস কৰোঁ নে নকৰোঁ? ভাগৱতে আজিৰ তাৰিখত গাঁৱে ভূঞে চিঞৰি আছে হয়, প্ৰত্যেকটো নামঘৰতে 3 দিন 4 দিন 2 দিন। মই আকৌ বিশ্বাস কৰোঁ নকৰোঁ কোনজন কৃষ্ণৰ কথা? সেইজন কৃষ্ণৰ কথা মই অকণমান কৈ পেলাই সামৰি দিম দেই। সেইজন কৃষ্ণ, হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। এজনেই কৃষ্ণ যিজন সত্য, এজনেই শুদ্ধ সেইজনেই ঈশ্বৰ, জ্ঞান অখণ্ডিত। এজনৰ জ্ঞানবিলাককেই ভাগ ভাগ কৰি দেখুৱাই দিব পৰা নাযায়। এইজন কৃষ্ণৰ জ্ঞান ইমানহে আছে, এইজন কৃষ্ণ BA পাছ, MA পাছ, এনেকুৱা একো সীমা সংখ্যা নাই। সেইটোকে কৈছে জ্ঞান অখণ্ডিত। সেইজন কৃষ্ণৰ কথা কৈছোঁ আমি, যিজনৰ জ্ঞানক ঢুকি পোৱা নাযায়, ভাগ কৰিব পৰা নাযায়, যিজন সত্য সদায়, যিজন শুদ্ধ, যিজন পবিত্ৰ, সেইজন কৃষ্ণ। সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতে কয়তো তোমাৰ বিনোদৰ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। এই যে আমি যিমানবিলাক দেখিছোঁ, বিশ্বাস কৰিব লাগিব, আমি যিমানবিলাক দেখিছোঁ এই সকলোবিলাক তোমাৰ মিছা মিছা মায়াৰে কল্পনা কৰাহে। আমিহে সঁচা সঁচা বুলি ভাবি আছোঁ। আমি বিশ্বাস কৰিব লাগিব, এই যে জগতখন দেখিছোঁ, এই জগতখন তোমাৰ মাত্ৰ মিছা মিছা মায়াৰে কল্পনা কৰা। তোমাৰ ওচৰত শৰণাপন্ন হোৱাৰ বাহিৰে জীৱনত আৰু বেলেগ কোনো বন্ধু নাই, তুমিয়ে বন্ধু। সেইজন কৃষ্ণ অজু অপিষ্ণ অদ্বয় আত্মা ভূতানামীশ্বৰো অবিষ্ণ প্ৰকৃতিম চাম অধিষ্ঠায়া সম্ভৱামি আত্মায়া। গীতা জ্ঞান যোগ কি বুলি ক'লে? অজু অপিষ্ণ অদ্বয় আত্মা, ময়ে সেইজন কৃষ্ণ যিজনৰ জন্মও নাই মৃত্যুও নাই। অবিষ্ণ প্ৰকৃতিম চাম অধিষ্ঠায়া সম্ভৱামি আত্মায়া, মই অবিনশ্বৰ দেহে দেহে বিৰাজমান হৈ মই তোমালোকৰ দেহে দেহে তোমালোকক জীৱন্ত ৰূপত ৰাখি আছোঁ। ময়ে এই ত্ৰিজগতৰ হৰি, ময়ে সত্য, ময়ে স্বতন্ত্ৰ, ময়ে স্বাধীন, ময়ে অগ্নিমন্ত, ময়ে সূৰ্যমন্ত। সেইকাৰণে কৈছে অজু অপিষ্ণ অদ্বয় আত্মা ভূতানামীশ্বৰ অবিষ্ণ প্ৰকৃতিম চাম অধিষ্ঠায়া সম্ভৱামি আত্ময়া। ময়ে সেইজন কৃষ্ণ। কোনজন কৃষ্ণ? যিজন কৃষ্ণ কেতিয়াবা মাজৰাতি যদি সাৰ পোৱা, নিজান ৰাতিত বুকুত হাত দি চাবা। এজন কৃষ্ণই কোনোবা কোনত হে কৃষ্ণ ধ্বনিয়ে অকণমান যদি ইয়াত বজাই নাথাকিলেহেঁতেন আমি কিন্তু জড় পদাৰ্থ হৈ থাকিলোহেঁতেন।
সেইজন কৃষ্ণই আমাক জীৱিত কৰি ৰাখিছে। সেইজনক আমি সদায় মনত পেলাব লাগিব। এই অপাৰ সংসাৰখনত অকল তুমি গৰাকী, অকল তুমিহে গৰাকী। তুমিয়ে শংখ চক্ৰ গদা পদ্ম লৈ এই ত্ৰিজগতক ৰক্ষা কৰি আছা। তোমাৰ বিনে সকলো অসাৰ। গতিকে লৈ এতিয়া কলিযুগত আমি কি কৰিব লাগিব? এটা কথাকেই মই কৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি কথাখিনি শেষ কৰিম। শুনা সৰ্বজন এৰিয়ান মন, স্থিৰ কৰি একমতি, ইটো কলি যুগে কৃষ্ণ নাম বিনা, নাহি নাহি আন গতি। এইবিলাক অকণমান সন্ধিয়া পৰত ঈশ্বৰৰ নাম ল'বৰ কাৰণে খুব উজুকৈ শংকৰদেৱে কি কৰিলে, আমাক গুৰুজনাই কি বুলি ক'লে মাধৱক? হিৰাম শংকৰে বুলন্ত বাণী, মাধৱক মাতি আনি, মই লিখো কীৰ্তন সমূহ, তুমি লিখা নামৰে ঘোষা। তুমি লিখা নামৰে ঘোষা। দি গ'ল আমালৈ গুৰুজনাই, মাধৱক কৈ দিলে তুমি ঘোষা লিখা, তাত ঈশ্বৰৰ নাম থাকিব। আমি যদি গুৰুজনাক চিনি পাওঁ, আমি যদি নিজক চিনি পাওঁ, আমি যদি ঈশ্বৰ চিনি পাওঁ, সন্ধিয়া সন্ধিয়া গাব লাগিব। কি মতে ভকতি কৰিব তোমাত হৰিয়ে, মই মোৰ সমতি নাজানো, তাৰ উপায় ৰাম ৰাম। এটি সুন্দৰ পৰিৱেশ হ'বনে সন্ধিয়া? তোমাৰ গৃহখনত কোনেও যদি নাগায়, আগতে যদি এই নীতি নিয়ম নাছিলে, তুমি প্ৰচলন কৰিব লাগিব। তুমি প্ৰচলন কৰিব লাগিব। আজিৰ পৰা মই গাম, হয়নে? নথকাটো নহয়, আছেই, যদিও কেনেবাকৈ নাই। তুমি তেনেকুৱা নিয়ম প্ৰচলন কৰি সেই সময়ত, সেই মুহূৰ্তত গৃহখনৰ এটি যাতে সুমধুৰ পৰিৱেশ আনি ঈশ্বৰ কৃষ্ণজন যাতে তোমাৰ দুৱাৰ দলিত দুৱাৰ টুকুৰিয়াই থাকেহি। গম পাইছানে? গতিকে লৈ এইবিলাকেই কথা ধেৰ ক'ব লগা থাকে। সময়তো সদায় আমি সময়ৰ দাস পৰিস্থিতিয়ে আমাক শিকায়। অকণমান সময় পালোঁ দেউতাহঁতৰ সাক্ষাতত, দেউতাহঁতৰ আশীৰ্বাদ ইয়াত লৈ অকণমান নিজৰ যিদৰে কেইটামান কথা ক'লোঁ। কাষতে আইগৰাকী আছে, তেখেতলৈ আমাৰ শ্ৰদ্ধা জনালোঁ। আমি একেবাৰে মোহমতি, আমি বহু অভিজ্ঞ সম্পন্ন ব্যক্তি শাস্ত্ৰৰ নহয়, তথাপিতো আপোন ভাৱেৰে আহি দেউতাসকলক আগতেও পাইছোঁ, বৰ মৰম কৰে আমাক, বৰ মৰম কৰে। আহিবলৈ পালে খুব ভাল লাগে। গৰীয়া পথাৰ বুলিলে, ধামধূলি বুলিলে কিবা এটা বৰ বেলেগ এটা সোৱাদ। যে কি নহওক, এই সোৱাদবিলাক যাতে ঈশ্বৰজনে অদূৰ ভৱিষ্যতলৈকে আমাক দি থাকে, তাৰ বাবে দেউতাসকলে আমাক আশীৰ্বাদ কৰিব। আজি আমি গৃহস্থৰ ওচৰত সেৱা জনাই আগন্তুক যি কাৰ্য, এই কাৰ্যত ঈশ্বৰজনে চাৰি হাতে চাৰি অস্ত্ৰ ধৰি প্ৰতি মুহূৰ্তে মুহূৰ্তে এই কাৰ্যভাগীৰ সফল সমাপ্তিৰ বাবে যাতে
আশীৰ্বাদ আমাক কৰে, তাৰ বাবে আমি সেৱা জনালোঁ।